নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। প্ৰথমতে আপোনালোকক সকলোকে ডিজিটেল ভক্ত চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আজি PM কিষাণ 18 নং কিস্তিৰ ডাঙৰ এটা খবৰ লৈ আহিছোঁ। 18 নং কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে এটা কাম কৰিব লাগিব, নহ'লে 18 নং কিস্তিৰ টকা নাপাব। যিসকল PM কিষাণ হিতাধিকাৰীয়ে এই কামটো কৰিছে তেখেতসকলক কৰিব নালাগে। বন্ধু বান্ধৱীসকল, এটা আপোনালোকে আপডেট কৰিব লাগিব। এই আপডেটটো ভিডিঅ'ত জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা আপোনালোকলৈ অনুৰোধ, যদি কোনোবাই এই চেনেলটো প্ৰথমবাৰ আজি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে আহ্বান জনাম, যদি এই চেনেলটো চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আহক এতিয়া এই ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, PM কিষাণ 18 নং কিস্তিক লৈ আহিছে এটা ডাঙৰ ঘোষণা। PM কিষাণ 18 নং কিস্তিক লৈ ডাঙৰ ঘোষণা কৰিছে। দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ আহিছে। PM কিষাণ 18 নং কিস্তিক লৈ দেশৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ আহিছে। ভাৰত চৰকাৰে জনাইছে যে 18 নং কিস্তিৰ ধন পাবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। সকলোকে EKYC কৰাটো বাধ্যতামূলক কৰি দিছে, গতিকে এইটো কৰিবই লাগিব। বন্ধু বান্ধৱীসকল, PM কিষাণ এপৰ জৰিয়তে নিজৰ মোবাইলত কৰিব পাৰিব EKYC। EKYC অনলাইনতো কৰিব পাৰিব বা CSC চেণ্টাৰত গৈও কৰিব পাৰিব। যদি আপুনি নিজে নোৱাৰে তেনেহ'লে ওচৰৰ CSC চেণ্টাৰত গৈ EKYC কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি নিজে নোৱাৰিলে আপোনাৰ ওচৰৰ কোনোবা জনা মানুহৰ ওচৰত গৈও আপুনি EKYC কৰিব পাৰে। আজিকালি এণ্ড্ৰইড মোবাইল হ'লেই EKYC কৰিব পৰা যায়। EKYC সম্পূৰ্ণ কৰিবলৈ চৰকাৰে আহ্বান জনাইছে, নহ'লে আপোনাৰ একাউণ্টত টকা জমা নহ'ব পাৰে। সেইকাৰণে EKYC কৰাটো জৰুৰী হৈ পৰিছে। বন্ধু বান্ধৱীসকল, অহা অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত জমা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি চৰকাৰে জনাইছে। বন্ধু বান্ধৱীসকল, অহা অক্টোবৰ মাহত টকা জমা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন দুৰ্গা পূজাৰ আগে আগে EKYC সম্পূৰ্ণ হোৱা একাউণ্টত জমা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।